বিদুৰে উধৱে সংবাদ দি ভয় যমুনা তীৰত তথা কৃষ্ণ বৈকুণ্ঠ পৰাণ দেখিয়া উদ্ধৱ বিৰৱ হন্ত পৰম সন্তাপে পৰিথাকি পাছে মুচি মুখ উঠি লংকা কৃষ্ণৰ ভৰিৰ সৰম দুখানি আনি মাথে লইলা বান্ধি হা প্ৰাণ কৃষ্ণ বুলি পাই গেৰি অলৰি দান্ত কান্দি কান্দি ধুলিয়ে ধূসৰ তলে বৰয়াতি সন্তাপে মুখ মলিন নাহি অন প্ৰাণ সুকে ফুটে প্ৰাণ হৰাম যাই যুগ ওম শান্তাকারং ভুজঙ্গ শয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগন সদৃশং মেঘ বর্ণং শুভাগমং লক্ষ্মীকান্ত কমল নয়ন যোগিনী ধ্যান গম্যং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকনাথ। আজি বঘৰাৰ শ্ৰী বাবুল দাসৰ বাসগৃহত মহাভাগৱত অনুষ্ঠানত সমবেত হোৱা সাধু গুৰু বৈষ্ণৱ ভকত ভকতনী সবাৰ পাৰ বুলি আমাৰ অধমৰ মাথা খায়। যিসকল সদাশয় লোকে আমাক আমন্ত্ৰণ কৰি আনি ভকত বৈষ্ণৱৰ পাৰ বুলি মাথাত লোৱা সুবিধাকণ দিলে সেইসকলৰ ঈশ্বৰে মংগল কৰক, মনৰ বাঞ্ছা পূৰ্ণ কৰক, আয়ুষত বিঘিনি শূন্য কৰক, ঐশ্বৰ্য বিবুদ্ধি প্ৰদান কৰক। আগলৈ এনেধৰণৰ মহান অনুষ্ঠান পাতি আমাৰ দৰে ভকতি যোগ্য লোকসকলক ভক্তি তত্ত্বৰ দুটি জ্ঞান দিয়ক বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। আৰু লগতে আজি এই মহান ভাগৱতৰ বিদুৰ আৰু উদ্ধৱৰ সংবাদটো আমাৰ গুণী জ্ঞানীসকলে বাছি উলিয়াই দিছে আৰু তাৰে আমি দুআষাৰ আপোনাসকলৰ মাজত ভাঙনি কৰি যাম। জানি বা অজানিতে যদি আমাৰ অধৰ্মৰ কিবা আকৃষ্ট হয় আটাইকণ আপোনাসকলে শুধৰাই লৈ আমাৰ অধৰ্মকো দুটি ভাল জ্ঞান দিব বুলি সবাৰ চৰণতে মোক প্ৰণিপাত। এই কথাকণ আজি গংগা পাৰত শুকদেৱে পৰীক্ষিত কৈ আছে, ৰজা ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা খাই ভক্তি বিনে নৰলোকৰ নাহিকে নিষ্ঠাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহ। ভকতি কৰিলে নিশ্চয় গতি পায় আৰু গতি পালে নিশ্চয় মুকুতি পায়। এই কথাকণ শুকদেৱে কৈ যোৱাৰ লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ দুয়োখন চৰণতে ধৰি কৈছিল, গুৰুদেৱ যিকণ ভকতিৰ কথা শুনিলে মই সৰ্পে দংশন কৰাৰ পাছতো মই আত্মাক গতি দিব পাৰিম, এনে অকণমান ভকতিৰ কথা আপুনি কৈ যাওক। এই বুলি পৰীক্ষিতে আহ্বান কৰাত আজি শুকদেৱে কৈছে, তোমাৰ পিতৃ পিতামহসকলৰ কথা শুনা আৰু সেই তোমাৰ পিতামহসকলে বা পিতামহসকলক অনেক বুদ্ধি জ্ঞান দি সকলো পিনে ৰক্ষণাবেক্ষণা দি গৈ সৰু শেষত আজি পৰম প্ৰভু কৃষ্ণই বৈকুণ্ঠ যোৱাৰ সময়ত
ব্যাধ সৰেপাতৰ ধান খাইহে তেওঁ আজি বৈকুণ্ঠত যাবলগীয়া হ'ল। আৰু সেই সময়ত যেতিয়া উদ্ধৱে গৈ কায় মন বাইক এক কৰি তেওঁৰ চৰণত পৰি বিনয় কৰিলে, তেতিয়া সদৌ শেষত উদ্ধৱক কৈছে, হেৰা তুমি আৰু মই দুয়ো যদি বৈকুণ্ঠলৈ গুচি যাওঁ তেনেহ'লে এই মহাভাগৱত কলিত লোপ পাব। অবধূ উদ্ধৱে অ বন্ধু ভাগৱত প্ৰচাৰ কৰা, তুমিও তৰিবা আনকো উদ্ধাৰ কৰা। তুমি থকা মই বৈকুণ্ঠলৈ যাওঁ আৰু তুমি মৰ্ত্যত ভাগৱত প্ৰচাৰ কৰি ফুৰা, তেনেহ'লে তুমিও তৰিবা আৰু আনকো তুমি উদ্ধাৰ কৰিব পাৰিবা। এই বুলি কোৱাত সদৌ শেষত তেওঁ কান্দি কান্দি প্ৰভু অগন্তৰ পাৱত পৰি ক'লে, আপোনাৰ সৰমযোৰটো আপুনি বৈকুণ্ঠক দিব নোৱাৰিবলৈ নোৱাৰোঁ, তেনেহ'লে সেইযোৰকে মোক দিয়ক, তাকেই মই পূজা কৰি জীয়াই থকা দিনকেইটা মই থাকিম। এই বুলি শৰম দুপাত মাথাত লৈ কান্দি 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 গৈ যমুনা বালি পাইছে। আৰু ইতিমধ্যে গোটেই ভাৰতৰ তীৰ্থ ভ্ৰমণ কৰি বিদুৰে ঘূৰি 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 আহি সেই জেগাকণ পায়। মানে উদ্ধৱক দেখি তেওঁ আগবাঢ়ি আহি সুধিলে আটাইখন কথা। যেতিয়া উদ্ধৱে ক'লে পৰম প্ৰভু ভগৱন্ত কৃষ্ণ বৈকুণ্ঠক গুচি গ'ল, যাদৱপুৰটো তেওঁলোকৰ নিজৰ ভিতৰতে মানে যুদ্ধ বিগ্ৰহ হৈ সকলোৱে প্ৰাণ ত্যাগ কৰিলে আৰু বলুভদ্ৰই নিজে প্ৰাণ ত্যাগ কৰিলে। এই কথাখিনি কোৱাৰ লগে লগে আজি দুয়ো ইজনক সিজনে সাৱটি ধৰি যমুনাৰ বালিত কান্দি 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 গোটেই ৰাতিটো পাৰ। হৰি এৰি গলা মোকে, প্ৰভু এৰি গলা মোকে, অযমুনা বালিতে বাগৰি বাগৰি উদ্ধৱে কান্দিলা সুকে। আজি দুয়ো যমুনা বালিত পৰম প্ৰভু ভগৱন্ত গুণ গৰিমা কোৱা কৈ দুয়ো কান্দি কান্দি যাওঁতে যাওঁতে পোহৰ। সেই কেনেধৰণে গুণ গৰিমা কৰি প্ৰভু ভগৱন্তক স্মৰণ কৰি তেওঁলোকে কান্দিছিল, আজি এই আখ্যানটোত ওলাব। আৰু এই আখ্যানটোত সেইকণ ভকতি কি ধৰণে আমি মনুষ্যসকলে ভকতি কৰিলে আমিও সকলোৱে আত্মাক গতি দিব পাৰিম, এইকণ কথা ইয়াত ওলাব। গতিকে সেই লোকসকল ভাগৱতে চাৰিভাগে আমাক বুজাই যাব। প্ৰথম ভাগটো বিশ্বৰ কাহিনী, গংগা পাৰত শুকদেৱে পৰীক্ষিতক বুজোৱা। আৰু দ্বিতীয় ভাগে আমাক বুজাই যাব দেহ মাৰ্গত আমাৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুক লৈ আমি মনে পৰিচালনা কৰাৰ ফলত এই পৃথিৱীখনত কিমান দুখ যন্ত্ৰণা ভুগিবলগীয়া হয়, এইকণ কথা দেহ মাৰ্গত আমাক বুজাব। আৰু তৃতীয় ভাগে আমাক বুজাব এই সংসাৰখনত আমি জন্ম লৈ ভাৰ্যা পুত্ৰ ধন ধানৰ লগত কেনেকৈ ব্যাকুল হৈ আমি মনুষ্য জীৱনটো বিফলে খেদাওঁ, তাকো আমাক বুজাব। আৰু চতুৰ্থ ভাগে আমাক বুজাই যাব সূৰ্যৰ লগত আমাৰ আয়ুটো সদায় হৰণ হৈ আছে, তাক আমি ভূক্ষেপ কৰা নাই, তাকো বুজাব। গতিকে এই চাৰি প্ৰকাৰে আমাক বুজাই যাব। আজি আমি সকলোৱে এই চাৰি প্ৰকাৰে বুজি ল'লে মানৱ জীৱন সাৰ্থক কৰা হ'ব। কাৰণ আমাক বিশ্বত দেখুৱালে শুকদেৱে পৰীক্ষিতক কোৱা। আমি যদি দেহ মাৰ্গত চাওঁ, আজি এই মহাভাগৱতৰ স্থলীত সমবেত হোৱা যিমান সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী যুৱক যুৱতী আছে, সকলোৱে আমি একোটি একোটি ৰাজা পৰীক্ষিত। আমি পৰীক্ষিত ৰজাকো 7 দিনৰ ভিতৰত তৎক্ষণাতে দংশন কৰিলে আৰু আমাৰ সকলোকো এই 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰে তৎক্ষণাতে দংশন কৰিব। গতিকে তাৰ আগমুহূৰ্তত কেনে নিয়ম নীতি মানি চলি আমি ঈশ্বৰৰ নাম ল'লে আত্মাক গতি দিব পাৰিম, এইকণ কথা সকলোখিনি আজি ধুনীয়াকৈ বুজাই যাব। আপোনাসকলে যদি মহাভাগৱত ধৈৰ্য সহকাৰে শুনে আৰু এইকণ কথাৰ তত্ত্ব যদি লয়, আমি সকলোৱে
আত্মাক গতি দিব পাৰিম বুলি 4 বেদ 14 পুৰাণে আমাক বুজাইছে গোবিন্দ। সেই সময়ত তীৰ্থত ভ্ৰমন্তে বিদুৰতে মহাভাগ যমুনা তীৰত মহাভাগৱত উদ্ধৱক পাইল বুলি প্ৰাণ সখী খাব দিলা স্নেহ নয়নৰ ভৈল সজল যাদৱ পাণ্ডৱ কুলৰ সমস্তে কুশিলা বাৰ্তা পুৰাণ পুৰুষ ৰাম কৃষ্ণ দুই সবান্ধৱে দ্বাৰকাত ভাৰ সংহৰীয়া সুখে কি আচন্ত কহিও সখী আজি বিদুৰে উদ্ধৱৰ ওচৰত সুধিছে, সখী পৰম প্ৰভু ভগৱন্ত কৃষ্ণ আৰু গুৰু ভদ্ৰ তেওঁলোকে ভাৰ হৰণ কৰিবৰ কাৰণে মৃত্যুত জন্ম লৈছে, হয়নে? যদা যদাহি ধৰ্মেচ্ছ জ্ঞানী ভৱতি ভাৰত অভূত স্থান ধৰ্মেচ্ছ তদাত্মানং চিজ্জামুহম পৰিত্ৰাণায় সাধুনাং বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনায় সম্ভৱামি যুগে যুগে। হে লোকসকল, প্ৰভু ভগৱন্ত মৰ্ত্যত বাৰে বাৰে জন্ম ল'বলগীয়া হ'ল। কাৰণটো কি জানে? আমাৰ নিচিনা কিছুমান লোকসকলৰ অন্যায় অটপালি অত্যাচাৰৰ কাৰণে প্ৰভু ভগৱন্তে অৱতাৰ ল'বলগীয়া বাধ্য হয়, নহ'লেতো বৈকুণ্ঠত আৰামত থাকিবলগীয়া আছিল। কিন্তু আমি যেতিয়া অন্যায় অত্যাচাৰ অটপালিত বেছি যাম, বাঢ়ি যাম, তেতিয়া প্ৰভু ভগৱন্তে আকৌ এটি অৱতাৰ লৈ দুষ্ট দমন শান্তক পালন কৰি বৈষ্ণৱ সনাতন ধৰ্ম ৰক্ষাৰ হেতু তেওঁ মানে আমাৰ লগত সহযোগ কৰে। সেইকাৰণে আমাক কৈছে, সেই লোকসকল আমি কেতিয়া ভগৱন্তক লাভ কৰিব পাৰিম জানে? 1 নম্বৰতে আমাৰ শৰীৰক আমাক ঘোষা মাধৱদেৱে লিখিছে নহয়, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ মিত্ৰ, আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ ৰাখে মাৰে। সেই লোকসকল কাৰো শত্ৰু কোনো নহয়। আমাৰ শৰীৰত যিটো অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ আছে, এইবোৰ আমাৰ একোটি একোটি শত্ৰু। এজন মানুহ অহংকাৰী, তেনেহ'লে জানি লোৱা উচিত তেওঁ সেই অহংকাৰটোৱে তেওঁৰ কাৰণে শত্ৰু হৈ আছে, হয়নে? নহ'ব। এজন মানুহ মহা গৌৰৱী, তেনেহ'লে জানি লোৱা উচিত তেওঁ সেই গৌৰৱটোৱে তেওঁৰ কাৰণে অহংকাৰ আৰু সেইটোৱে তেওঁক এদিন পতন নিয়াব। এজন মানুহ খুব জেদী, তেনেহ'লে জানি ল'ব লাগিব সেইটোৱে শত্ৰু তেওঁ। সেই জেদটো যেতিয়া অন্তৰত থাকিব, তেনেহ'লে এদিন তেওঁক পতন কৰাব সিয়ে। সেইকাৰণে আমাক কৈছে, এই লোকৰ শৰীৰত 6টা ৰিপু, লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৌৰ্চৰ্য, এই 6টা ৰিপু আমি দমন কৰিব পাৰিব লাগিব। দমন আপোনাসকলে নিজে নিজে ক'তো দমন কৰিব পৰা ক্ষমতা নাই। সাধু গুৰু বৈষ্ণৱ ভকতৰ পাও ধূলি লৈ যেতিয়া হৰিৰ কথা গোৱা কোৱা শুনাৰ সুবিধা ল'ব, তেতিয়া এইসকল ৰিপুসমূহ আপোনাৰ আপুনি দমন হ'ব। আৰু তেতিয়া আমি এই ভকতিৰ দিশটো জল জল ফট ফটকৈ আমি দেখা পাম, হয়নে? যেনেকৈ মন কৰিব ঠাণ্ডা দিনত সূৰ্যটো ওলাই থাকে সঁচা, হিমে ঢাকি ধৰি সূৰ্যটোক দেখা নোপোৱা কৰি ৰাখে, হয়। আৰু যেতিয়া হিমবোৰ ফাটি যাব, তেতিয়া সূৰ্যটো আকাশত সকলোৱে দেখিব। গতিকে তেনেকৈ আমাৰো প্ৰত্যেকৰে হৃদয়ত ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতুক লৈ এইটো দেহ,
আৰু ইয়াতে আমাৰ সকলোৱে এটি জ্ঞান বুলি কোৱা বস্তু আছে সত্য, কিন্তু এই ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৰ পৰা জ্ঞানটোৱে মানে মূৰ উলিয়াব নোৱাৰে। হয়, যেনেকৈ হিমে সূৰ্যটোক ঢাকি ৰাখে তেনেকৈ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুৱে আমাৰ জ্ঞানটোক ঢাকি ৰাখে। এই যেতিয়া আমি ইয়াৰ পৰা মুকলি হ'ব পাৰিম, সেই জ্ঞানে আদি মূল জ্ঞান নহ'লে যায় জাতি কুল, তেতিয়া আমি ঈশ্বৰ লাভ কৰাটো সহজ হ'ব। সেইকাৰণে আমাক যদি এই লোকসকল আপোনাসকলে যদি জ্ঞানী হ'ব বিচাৰে, তেনেহ'লে সাধুৰ সংগ জ্ঞানীৰ সংগ লওক। সংগই ৰংগ, সংগই ধ্বংস। সংগত বেয়া হ'লে ল'ৰা ছোৱালীবোৰ নষ্ট হোৱাই নহয়, বয় বৃদ্ধ বৃদ্ধাসকলেও সংগ দুখত নষ্ট হয়। গতিকে আমাক কৈছে সতৰ সংগ লোৱা, হয়নে? আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবৰ লৈ মধু পৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি এদিন গংগাত কৰিলে স্নান। হয়, এদিন এটা গোবৰ লোৱা এটা ভোমোৰাই সখী পাতিলে, আৰু সখী পাতি গোবৰ লোৱাটোৱে ভোমোৰাটোক আমন্ত্ৰণ কৰিলে, কালিলৈ আপুনি মোৰ গৃহত যাব। পাছদিনা ভোমোৰাটো গোবৰ লোৱা গৃহত গ'ল। যোৱাৰ লগে লগে অনেক খাদ্য আনি আগবঢ়াই দি কৈছে সখী খাওক। কিন্তু ভোমোৰাই কোনোদিনে গোবৰ ঘৰ আহাৰ খাই পোৱা নাই, তেওঁ খাব নোৱাৰিলে। আৰু তেওঁ সদৌ শেষত ক'লে সখী, অহাকালিলৈ মই আপোনাক আমন্ত্ৰণ কৰিলোঁ মোৰ গৃহলৈ যাব। পাছদিনাখন গোবৰ লোৱাটো ভোমোৰা গৃহলৈ গ'ল। যোৱাৰ লগে লগে নতুন সখীয়েকক লগত লৈ এই বিক্ৰমাদিত্য ৰজাৰ ফুলৰ বাগানত ওলালে। ফুলৰ বাগানত গৈ ভোমোৰাটোৱে ইটো ফুলত সিটো ফুলত সিটো ফুলত পৰি ফুলৰ ৰসবোৰ খাই ফুৰিছে, আৰু গোবৰ লোৱাটোৱে পাছে পাছে ঘূৰি আছে। সদৌ শেষত দেখিলে সখীয়ে বাৰু এই ফুলবোৰত মুখ দি কি পায়, ময়ো এটা ফুলত মুখ দি চাওঁচোন। এই বুলি তেওঁ সূৰ্যকান্তি ফুল এটাতে মুখ দিলে। দিয়াৰ লগে লগে বৰ মিঠা বা বৰ সোৱাদ বা বৰ মধু পাই তেওঁ আৰু মুখখন বেছিকৈ দবাই দিলে, আৰু সেই সময়ত বেলিও বহি গ'ল, ফুলটো জাপ গ'ল, গোবৰ লোৱাটো তাতে সোমাই ৰ'ল, হয়নে? পাছদিনা বিক্ৰমাদিত্য ৰজাৰ মালি আহি ফুল ছিগি লৈ যাওঁতেই সেই ফুলটোকো ছিগি লৈ গৈ ৰজাক দিলেগৈ। আৰু ৰজাই ঈশ্বৰ সেৱা গুৰু মন্ত্ৰ জপ কৰি লাহেকৈ সেই ফুলটো মাথাত ল'লে। লোৱাৰ লগে লগে তেওঁ মহাগুণী জ্ঞানী পণ্ডিত মহন্ত ৰজাৰ মাথাত উঠাৰ লগে লগে তেওঁৰ দুখ ভুল অপৰাধ পাপ সকলো নাশ হৈ গ'ল। আৰু গৈ ৰজাই যেতিয়া গংগাত স্নান কৰাৰ লগে লগে গোবৰ লোৱাটোৱে ভেলটো পেলাই থৈ আত্মাটো বৈকুণ্ঠত উৰি গ'ল। সেইটোকে আমাক কৈছে ভোমোৰাৰ সংগত গৈ গোবৰ লোৱাই মধু কৰে পাণ, বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠি গংগাত কৰিলে স্নান। সেই লোকসকল আমি প্ৰত্যেকে বিষয় বাসনাত মজি থকা মানে আমি এটি এটি গোবৰ লোৱা। আমি যেতিয়া সাধুৰ সংগ ল'ম, ভকতৰ সংগ ল'ম, বৈষ্ণৱৰ সংগ ল'ম, তেনেহ'লে ফুলৰ ৰস ক'ত আছে খাব পাৰিম। গতিকে আমাক কৈছে ভোমোৰা মানে হ'ল সাধু, সাধু মানে বৈষ্ণৱ ভকতৰ আপুনি সংগ লওক, তেতিয়া আপোনাৰ চাৰিটা কাম হ'ব। প্ৰথম কৰ্মটোত আপুনি ফুলৰ ৰস খাব পাৰিব, দ্বিতীয়ত আপুনি গংগাত স্নান কৰিব পাৰিব, হয়নে? আৰু মানে বিক্ৰমাদিত্য ৰজাৰ মাথাত উঠিব পাৰিব, আৰু সদৌ শেষত আপুনি আত্মাক বৈকুণ্ঠত নিব পাৰিব। গতিকে যেতিয়ালৈ আমি সাধুগুৰু বৈষ্ণৱৰ সংগ নল'ম, তেতিয়ালৈ আমি এই চাৰিটা কাম কৰিব নোৱাৰিম। গতিকে আমাক কৈছে আজি বিদুৰে ভ্ৰমণ কৰি আহি আহি উদ্ধৱৰ সংগ পাই তেওঁ সাৱটি ধৰি কৈছে, তুমি যে কৃষ্ণক চুই আহিছা, তুমি পবিত্ৰ পবিত্ৰ অতি পবিত্ৰ। গতিকে তুমি মোক গাটো সাৱট মাৰি ধৰা, তোমাৰ গাৰ পৰা অকণমান যাতে মই কৃষ্ণ পৰশ এটা পাওঁ। তেনেকৈ আমাক দেখুৱাইছে আমিও সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ বা সেইসকলৰ পাও ধূলি আমি যিদিনা মাথাত ল'ব পাৰিম, সেইদিনাই আমি মনুষ্য জন্ম সাৰ্থক কৰিব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। ৰাজা উগ্ৰসেন সাত্যকী অপুৰ যত যদু বংশ মানে
খাম কামদেৱ গদয় নিৰুদ্ধ আছে কি হবে কলানে কৃষ্ণ অৰ্জুনক সহায় কৰিয়া যুধিষ্ঠিৰে পৰ্দা পালে ভীম ধনঞ্জয় নকুল কনিষ্ঠ সহদেৱ ভালে। আজি বিদুৰে উদ্ধৱক সুধিছে সখী 5 পাণ্ডৱ কৌৰৱ সকলোবোৰ ভালে আছেনে? ইতিমধ্যে বিদুৰে নাজানে কৌৰৱ পাণ্ডৱৰ যুদ্ধ হৈ সকলো শেষ হৈ গ'ল, হয়নে? কিন্তু সেইকাৰণে আজি উদ্ধৱে বিদুৰক কৈছে সখী ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় চিনাকি দি 5 পাণ্ডৱে তেওঁলোকে গুচি গ'লগৈ, হয়, আৰু কৌৰৱসকলে প্ৰাণত্যাগ কৰিলে। তাৰমানে অৰ্থাৎ 5 পাণ্ডৱৰ হাতত তেওঁলোকে মৃত্যু পালে, হয়। সেইটোৱে আমাক দেখুৱাইছে সেই লোকসকল অন্যায় আৰু ন্যায় আমাৰ বিবেচনা থাকিব লাগে, হয়নে? কাৰণ যিদিনা কুৰু সভাস্থলীৰ মাজত দ্ৰৌপদীক চুলত ধৰি লৈ আহিছিল দুষাসনে, লৈ আহি সমাজত দিলে, এইটো তেতিয়া দুৰ্যোধনৰ সৰু ভাই বিকৰ্ণই তেওঁক কৈছিলে নীতি একেবাৰে ভংগ কৰিলা দাদা, তুমি এজন ৰজা হৈ এজনী ৰাজবধূ বা এগৰাকী বোৱাৰীক তুমি এনে এটা যে ডাঙৰ অপমান কৰিলা, তুমি ইয়াতকৈ আৰু বেয়া কৰ্ম পৃথিৱীত নাই। লগে লগে বিকৰ্ণক সমাজৰ পৰা বাহিৰ কৰি দিলে, হয়। আৰু দ্ৰৌপদীয়ে সেই সময়ত গৈ পিতামহ ভীষ্মক সুধিছিলে, প্ৰশ্ন কৰিছিলে 5 পাণ্ডৱ যদি আগতে পাশা খেলত হাৰিলে তেনেহ'লে তেওঁলোকে মোক পণ কৰা অধিকাৰটো ক'ত পাল, এই উত্তৰটো দিয়ক। কিন্তু কেৱল মূৰটো লৰাই থাকিলে আৰু ভীষ্মই তাৰ উত্তৰ দিব নোৱাৰিলে। আৰু কৃপাচাৰ্যক যায় সেই প্ৰশ্নটোকে দ্ৰৌপদীয়ে কৰিছিলে, যদি ৰাজা যুধিষ্ঠিৰ 5 পাণ্ডৱ আগেয়ে পণ কৰিলে বা পণ হৈ গ'ল, তেওঁলোকে দাসত্ব হৈ গ'ল, দাস হৈ আকৌ মোক বিক্ৰী কৰা বা মোক দাসত্ব কৰা অধিকাৰটো ক'ত পালে, উত্তৰ দিয়ক। তেওঁ কেৱল মূৰটো লৰালে আৰু থাকি গ'ল, একোৱে মাত নিদিলে। তাৰমানে সমাজত থাকি নকয় উচিত পাপ লাগে কিঞ্চিত কিঞ্চিত। সেই লোকসকল আমাৰ সমাজত থাকি যেতিয়া তাত উচিত কথা এটা আহিব আপুনি দেখিব তাত মাত মাতিব, যদি উচিত কথাত মাত নামাতে তেনেহ'লে আমাক পাপে বেৰিব, হয়। আৰু সদৌ শেষত গুৰু দ্ৰোণক যায় দ্ৰৌপদীয়ে যেতিয়া প্ৰশ্ন কৰাৰ লগতে তেওঁ উত্তৰ নিদি কেৱল মূৰটো লৰালে আৰু লৰাই এটা আঙুলি সোঁহাতে আঙুলি এটা দেখুৱাই মানে দ্ৰৌপদীক দিলে। আৰু তেতিয়া দ্ৰৌপদীয়ে দেখিলে এটা আঙুলি গুৰুদেৱে দেখুৱাই দিয়া মানে কি অৰ্থ, তাৰমানে মই এক কৃষ্ণক ভাবিব লাগে। এই বুলি যেতিয়া কৃষ্ণক ভাবাৰ লগে লগে যদিও বস্ত্ৰ হৰণ কৰি তেওঁক উলংঘত কৰিব বিচাৰিছিলে, প্ৰভু ভগৱন্তৰ কৃপাত দ্ৰৌপদীৰ এটা কেৰা আঙুলিও ৰাইজে বা সমাজে দেখা নাপালে, হয়নে? সেইটোকে আমাক দেখুৱালে সেই লোকসকল আমিও সকলোৱে এক কৃষ্ণক ভাবাটো পৰম কৰ্তব্য। পৰম প্ৰভু ভগৱন্ত কৃষ্ণে আমাক শান্তি দিয়া গৰাকী, সুখ দিয়া গৰাকী, আপায় অমংগল ৰোগ ব্যাধি দূৰ কৰা গৰাকীটো কৃষ্ণ, সকলো পিনে শান্তি দিয়া গৰাকী কৃষ্ণ, হয়নে? গোবিন্দ ৰাম মুৰাৰী মুকুন্দ ৰাম মুৰাৰী ভকতি লোচন দুখ বিমোচন ভকতৰ ভয় হাৰি। গতিকে আমি এই পৰম প্ৰভু ভগৱন্তক উপাসনা কৰাৰ বাহিৰে অন্য একো নাই। মনুষ্যৰ জন্মটোৱে আমি আমাৰ আত্মাক গতি দিবলগীয়া হ'লে আমি সাধু গুৰু বৈষ্ণৱৰ সংগ লৈ ভগৱন্তৰ নাম গোৱা কোৱা শুনাৰ যদি সুবিধা লওঁ তেনেহ'লে নিশ্চয় আমাৰ কামত আহিব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ ৰান্ধিত ৰাষ্ট্ৰ ৰাজা
জীৱন্ততে নিজ পাপে গৈলো অধগতি সবাতো অধিক কৰোঁ অনুশোচ সেইটো পাত কি কপতি আৰামুক অনা দুখে দেশৰ ডাকিলে পুত্ৰৰ পাপী বিবাদে হোয়া কীট তীৰ্থ কৰি ফুৰো কৃষ্ণৰ পদ প্ৰসাদে। আজি বিদুৰে কৈছে ধৃতৰাষ্ট্ৰ মোৰ দাদা হয় সত্য, কিন্তু তেওঁ মায়াত অন্ধ হ'ল। চকু এনেই অন্ধ হোৱাটো বেলেগ, কিন্তু তেওঁ মায়াত অন্ধ হ'ল। মায়াত অন্ধ হৈ তেওঁৰ পুত্ৰই যি কয় তাকেই পালন কৰি মোকো মানে নিৰ্বাসন দণ্ড দিলে, হয়নে? গতিকে আমাক কৈ যে এই লোকসকল এতিয়া দুৰ্যোধন অহংকাৰী, দুৰ্যোধন স্বাৰ্থপৰ, হয়নে? দুৰ্যোধন গৌৰৱী। কেৱল দুৰ্যোধনৰ দোষত হৈছে জানো? নহয়, তেওঁৰ পিতৃ মাতৃৰ দোষত। আমাৰো লোকসকলে জানি লোৱা উচিত, এটি ল'ৰা অত্যাচাৰী, অহংকাৰী, অজ্ঞানী, তাৰ এক নম্বৰতে সিয়ে দোষী নহয়, পিতৃ মাতৃৰ দোষী। তেওঁলোকে যোনে যি সময়ত সন্তান স্থিতি কৰে, সেই সময়ত যদি নক্ষত্ৰ যোগকৰণ তিথি বেয়া হয় বা পোহৰ বেয়া হয়, পোহৰ মানে কি? 4 পোহৰে 1 দিন আৰু 4 পোহৰে ৰাতি, 8 পোহৰে 24 ঘণ্টা এদিন বুলি কয়। তাৰ যদি আনফিট হয়, তেনেহ'লে পিতৃ মাতৃ সাধু হ'লেও সেই সতি সন্তান অহংকাৰী, অজ্ঞানী হ'ব। হয়, পাছত কিন্তু আমি দুখ পালে নহ'ব। আমি LP স্কুলতে পাইছিলোঁ, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃ মনে কিছু সুখ নাথাকে। যদি তুমি সাধু হোৱা সঁচা, তুমি যদি অহংকাৰী সতি সন্তান কিছুমান তুলি দিয়া, তেনেহ'লে তুমি চিৰদিন অশান্তিতে মানে বসবাস কৰিব লাগিব। হয়, গতিকে আজি দুৰ্যোধন, আজি বিদুৰে কৈছে মোৰ দাদা অন্ধৰাজ ধৃতৰাষ্ট্ৰৰ কাৰণেই তেওঁ আজি বহুত দুখ পালে, হয়নে? গতিকে আমাক কৈছে এই লোকসকল আমি চকুৰে দেখা হ'লেই নহ'ব, কিন্তু আমি যদি আকৌ মায়াত অন্ধ হৈ থাকোঁ, তেনেহ'লে আমাৰ ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না। বংগদেশৰ চৈতন্যদেৱে লিখিছে, চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গৌৰাং নিতাই হৰি হৰি বোল। হয়, গতিকে আমি দেখাত চকু থাকিলেই নহ'ব, জ্ঞান চকু আমি ব্যৱহাৰ কৰিব শিকিব লাগিব। যেতিয়া আমি জ্ঞান চকু কেতিয়া আমাৰ আহিব? যেতিয়া আমাৰ হৃদয়ৰ পৰা লোভ, মোহ, কাম, ক্ৰোধ, মদ, মৎসৰ্য, অহংকাৰ, অভিমান, অসূয়া, বাহাদুৰি, টেম্পাৰ, গৌৰৱ, জেদ, এইবোৰক আমি পৰিচালনা কৰিব পাৰিম, সেইদিনাই আমাৰ চকুযোৰ জ্ঞানী হ'ব। আৰু যেতিয়ালৈ এইবোৰ ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতুক আমি সুপৰিচালিত কৰিব নোৱাৰিম, তেতিয়ালৈ আমাৰ চকুযোৰ মায়াত অন্ধ হৈ থাকিব। আৰু অন্ধ হৈ থকা চকুৱে কেতিয়াও ভগৱন্তক লাভ কৰিব নোৱাৰে। এইকণ কথা আজি ভাগৱতত আমাক বুজাই আছে গোবিন্দ। এইটো ঠিকেই আছে। ই কথা থাকো কয় সখী কৃষ্ণৰ কুশল কয় সতৰে ভকতক ৰাখি সুখে কি আচন্ত প্ৰাণ ইষ্টদেৱ মোৰে যাৰ নাম যশে জগত নিস্তৰে চুমৰে পাপ পলয় হেনয় বন্ধুক কেনে এৰি আহিলা মিলিল মনে এতিয়া যাৰ নাম ল'লে পাপ নাশ হয়, যাৰ নাম ল'লে ঈশ্বৰ সন্তুষ্ট হয়, আমাক সেইজনৰ নামে হ'ল কৃষ্ণ, হয়নে? সেইকাৰণে আমাক কৈছে প্ৰভু অগণন্ত 24 বাৰ 24টা অৱতাৰ লৈছে। আটাইতকৈ উত্তম জন্ম কোনটো? দৈৱকী গৰ্ভত কাৰাগাৰত জন্ম লৈ
বৃন্দাবনত যিজনে ধনু চাৰি কৰ কৰা ভাত খাই ফুৰিলে সেইটোৱে হ'ল প্ৰকৃত স্বৰূপ ভূত ভৱিষ্যত বৰ্তমান সকলো জানাৰ জন্ম কৃষ্ণ। তাৰ বাহিৰে বাকীবোৰ জন্মই ভূত ভৱিষ্যত বৰ্তমান নাজানে, তেওঁলোকে আংশিক। যেনেকৈ তাৰ এটা প্ৰমাণ আপোনাসকলে পাইছে নহয়, ৰামে যে বনমাজক যাওঁতে সীতাক লৈ গ'লে ৰাৱণে হৰি নিব, তেওঁ জানিছিল জানো? নাই, বেচেৰা জানা নাই, হয়নে? কাৰণ তেওঁলোকে কৃষ্ণই পূৰ্ণাংগ ৰূপ। আমি এতিয়া কৃষ্ণক সেৱা কৰিব লাগিব, তেতিয়া আমি শৰীৰৰ পৰা পাপবোৰ নাশ কৰিব সুবিধা এটা পাম। ইন্দ্ৰিয় বৰ্গৰ ৰিপু ধাতু আমাৰ সকলো নিয়মিত কৰিব পৰা সুবিধা এটা পাম। মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে, যিটো মহা মেলছ জাতি সিও শুদ্ধ হুৱে আতি মুখে মাত্ৰ হৰি নাম লয়, কলিৰ ভয়ত গৈ নামত শৰণলৈ ৰহিলা সমস্তে ধৰ্মচয়। সেই লোকসকল হওক কোনোবা মেলছ জাতি, হওক কোনোবা চাণ্ডাল জাতি, প্ৰশ্ন নাই। যিসকলৰ মুখখনত হৰিনাম থাকিব, যিসকলৰ কাণে হৰিনাম শুনাৰ অভ্যাস থাকিব, যিসকলৰ চকুৱে সাধুবোৰ বৈষ্ণৱৰ পাৱাৰ ধূলি মাথাত লোৱাৰ সুবিধা লোৱা থাকিব, সেইসকলে অনায়াসে চাণ্ডাল হওক মেলছ হওক প্ৰশ্ন নাই, আত্মাক গতি দিয়া সুবিধা পাব। আৰু যদি কোনোবা বামন জাতি বুলিও যদি বৰ হেৰি কৰি থাকেই, তেনেহ'লে সেইসকলে কেতিয়াও আত্মাক গতি দিব নোৱাৰে। দুই নম্বৰত আমাক ক'লে হৰিনাম পূৰা ভয়ংকৰ যুগ। হৰি নাম সূতাখন পাতেক সুখান বন খনে কতে দহি পৰে চন, হেন নাম পচাৰিলা পাতকীক নিষ্ঠাৰিলা পৰম কৃপ পালো নাই। এই লোকসকল হৰিনাম পূৰা ভয়ংকৰ যুগ। পাপ হ'লে সোপা শুকান যাব, হয়নে? যদি আপোনাসকলে এই হৰিনাম জুই পূৰা ভালভাৱে প্ৰচাৰ কৰিব পাৰে, তেনেহ'লে আপুনি জানিব, অজানিতেও যদি কিবা দুখ পাপ কৰিছিলে, সেইকণ পাপকো নাশ কৰা ক্ষমতা এটা পাব। গতিকে আমি প্ৰথমেই সাধু গুৰু বৈষ্ণৱ ভকতৰ সংগ লোৱাটো ১ নম্বৰ অগ্ৰাধিকাৰ দিয়াটো আমাৰ পৰম কৰ্তব্য বুলি ৪ বেদ ১৪ শাস্ত্ৰ পুৰাণে আমাক বুজাই আছে। গোবিন্দ।